ভালুকমাৰী গাঁও পঞ্চায়তৰ ড্ৰেইন আজি গায়ব। দলপুখুৰী উন্নয়ন খণ্ডৰ ভালুকমাৰী গাঁও পঞ্চায়তৰ ৰাস্তাৰ কাষেৰে বনোৱা ড্ৰেইনৰ লগত কি ইমান সাংঘাতিক কলা যাদু হ'ল যে আজিৰ সময়ত ড্ৰেইনৰ কোনো খুনসূত্ৰই নাই। কাগজে কলমে ড্ৰেইন আছে, বাজেটতো ড্ৰেইন আছে, লাখে লাখে টকাও উঠোৱা হৈছে ড্ৰেইনৰ নামত, কিন্তু আজি ৰাইজে সেই ড্ৰেইন বিচাৰি হাৱাতুৰি খাই আছে। উপস্থাপনটোৰ শেষলৈকে সকলোৱে ধৈৰ্যৰে চাই থাকিব, শুনি যাব ছেক্ৰেটাৰী জাহাংগীৰ ইছলামৰ বিকাশৰ সেই সাংঘাতিক মন্ত্ৰ। কাগজে কলমে এই মন্ত্ৰত উন্নতিৰ ঢোল বাজে, কিন্তু বাস্তৱৰ কোঠালিত বিকাশৰ কেৱল নগ্নতা আৰু শূন্যতাই প্ৰতিধ্বনি কৰে। এইখিনিতে সৰুকে কৈ দিওঁ, अस्तित्व फाउंडेशन ভাইহঁত গৰ্দা উৰা দো, পৌঁছানা হে ভালুকমাৰী পঞ্চায়তৰ মানুহলে, গৰ্দা উৰা দো। আমি আমাৰ কাম কৰি দিলোঁ, আমি আমাৰ যিমানখিনি কৰা কৰি দিলোঁ। এতিয়া আপোনালোকৰ ওচৰত, পৰিয়ালটো আপোনালোকৰ ওচৰত শ্বেয়াৰৰ গৰ্দা উৰা দো, যেনেকৈ পাই যায় ভালুকমাৰীৰ সকলো মানুহে পায়, সজাগ হ'ব পাৰে। আচ্ছা, অনুগ্ৰহ কৰি ফটোখন মন দি লক্ষ্য কৰক। এই ফটোখনত এটা প্লাষ্টিকৰ বেনাৰ বন জংঘলৰ মাজত গছৰ ডালত যেনে তেনে টানি টুপি ওলমাই ৰাখি ফটো তোলা গৈছিলে। ফটোখনৰ বাওঁফালে লক্ষ্য কৰিলে দেখা পাব আপোনালোকে এখন টিনপাতৰ ঘৰ স্পষ্টকৈ দেখা গৈ আছে। তাৰ কাষতে চাওক মেটেকা বন আৰু জংঘলীয়া পৰিৱেশেৰে ভৰা এলেকা দেখা পোৱা গৈ আছে। ঠাইডোখৰৰ নাম হৈছে পামগাঁও। দেখিলে ফটোখন? এতিয়া এই জেগাডোখৰ ভালকে মন কৰক, এই ৰাস্তাটো মন কৰক, এই ৰাস্তাটোৰ লগত সেই টিনপাত মন কৰক, অলপমান এই ঘৰকেইখন মন কৰক। এই ফটোখনত এইখিনি জেগাত এখন বেনাৰ লগাইছে, প্লাষ্টিক বেনাৰ এখন, আৰু প্লাষ্টিক বেনাৰখন লগাই পেলাই তেখেতসকলে দিছে যে তেখেতসকলে ৰাস্তাৰ ৰুট চাইড ড্ৰেইন বনাই আছে। আমি ড্ৰেইনটো বিচাৰি আছো। ড্ৰেইনটো নাই, ড্ৰেইন নাই। ড্ৰেইনটো বিচাৰি আছো। ইয়াত ওচৰ পাজৰ আৰু ড্ৰেইন আছে এনেকৈ ক'ৰবাত বনাইছে? এখন দয়াল ৰাস্তাৰ ঘৰ হয়। মহন্ত এলপি স্কুলকো ভিতৰত আছে। আমি সেইখনতো যাম, মহন্ত এলপি স্কুললৈকে। ৰাস্তাটোৰ ফটো এখনে দিয়া আছে, এইখিনিত কোনো ধৰণৰ ড্ৰেইন পোৱা নাই আমি। আপোনালোকৰ জনাত কোনোবাৰ কাৰোবাৰ আছে নেকি ক'ৰবাত ড্ৰেইন জনামতে? নাই। বৰ্তমান বেলেগ পঞ্চায়তৰ অধীনত হ'ব পাৰে ঠাইডোখৰ, কিন্তু আমাৰ উপস্থাপন হ'ল দলপুখুৰী ব্লকৰ, আৰু তেতিয়া এই ঠাইডোখৰ ভালুকমাৰী পঞ্চায়তৰ অধীনত আছিলে। শুনি যাব, শেষলৈ আচল বিকাশৰ নমুনাবোৰ পাব। এতিয়া কামটো অলপমান আপোনালোকক কওঁ। 2022-23 বিত্তীয় বৰ্ষৰ এটা কাম, ৱৰ্ক আই ডি হৈছে 89192441। মুঠ বাজেট 3,39,000 টকা। ফকাছ এৰিয়া চেনিটাইজেশ্যন মানে টাইট গ্ৰাণ্ট। প্ৰথম কিস্তি 27 জানুৱাৰী 2024 উঠাই 84,750 টকা। দ্বিতীয় কিস্তি 29 জানুৱাৰী 2024 1,69,500 টকা উঠায়, আৰু তৃতীয় কিস্তি 30 জানুৱাৰী 2024 84,750 টকা উঠায়। মুঠ 3,39,000 টকা। আৰু এই সকলোখিনি টকা ছেক্ৰেটাৰী জাহাংগীৰ ইছলাম আৰু এক্স প্ৰেছিডেণ্ট নৰোত্তম দাসৰ আণ্ডাৰত উঠিছিলে পইচা। তেখেতসকলে এই 3,39,000 টকাৰ বিকাশ কি সাধন কৰিছে জানে? ৰুট চাইড ড্ৰেইন ফ্ৰম দয়াল দাস হাউচ টু মোহনবাসী LP স্কুল। কিন্তু এই বিকাশ কেৱল কাগজত। প্ৰশ্ন উঠিছে, এই ড্ৰেইন কোনে চুৰ কৰি লৈ গ'ল? নে কোনোবাই কলা যাদু কৰি এই ড্ৰেইনটো মাটিৰ পৰা উধাও কৰি দিলে? ভালুকমাৰী গাঁও পঞ্চায়তৰ যোৱা কাৰ্যকালৰ প্ৰেছিডেণ্ট নৰোত্তম দাস আৰু ছেক্ৰেটাৰী জাহাংগীৰ ইছলাম ডাঙৰীয়া, আপোনালোকে ড্ৰেইনৰ নামত উঠোৱা লাখে লাখে টকাৰ ড্ৰেইন আজি ক'ত গ'ল? আচ্ছা, ইয়াত বিকাশৰ এটা মন্ত্ৰ আছে, নিজস্ব মন্ত্ৰ আপোনালোকৰ। ছেক্ৰেটাৰী জাহাংগীৰ ইছলামৰ বিকাশৰ মন্ত্ৰ টাইড আনটাইডৰ নতুন সংস্কৰণ। আহক সেই সংস্কৰণটো শুনক। তেখেতৰ লগত হোৱা আমাৰ এক কথোপকথনৰ কাহিনী। দয়াল দাসৰ ঘৰৰ পৰা আপোনাৰ কিবা মহান LP স্কুললৈকে এটা ড্ৰেইন আছিলে, মনত পৰিছে নেকি আপোনাৰ তেনেকুৱা কিবা?
হয় হয় সেই ড্ৰেইনটো মানে দাদা আমি বিচাৰি পোৱা নাছিলোঁ মানে পাই থকা নাই। ড্ৰেইনটো বনাইছিলে জানো আপোনালোকে? হয় ড্ৰেইনটো বনোৱা হৈছে। বনোৱা মানে কোনটো জেগাত? বেলেগ কোনো লোকেশ্যনত হৈছে নে এই ছেইম লোকেশ্যনত যিটো য'ত দিছে তাতে হৈছে? হা? ছেম লোকেশ্যনত হৈছে। এই এই ৰুট ছাইডটোতে বনোৱা হৈছে বুলি বনোৱা আছে? হয় হয় শুনিছে? প্ৰথমে আমি নাদানৰ নিচিনা সোধাত তেওঁ নিসংকোচভাৱে কৈছে কি ড্ৰেইন বনোৱা হৈছে। পাছলৈ যেতিয়া আমি তেওঁক ক'লো যে আমি অন ফিল্ডত গৈছিলোঁ, তেতিয়া তেওঁৰ জিভা তালুৱে লাগি গ'ল। কিবা কৰি কিবা কেঁচা ড্ৰেইন, কিবা অলপ চলপ ড্ৰেইন কৰিছে, আকৌ বোলে কিবা প্ৰচিডিং কিবা কিবি ৰাস্তা বনাইছে। শুনক তেওঁৰ এই তালুমুখে লগা কথাটো শুনক। ছেম লোকেশ্যনত হৈছে। এই এই ৰুট ছাইডটোতে বনোৱা হৈছে বুলি বনোৱা আছে? হয় হয় অঁ নাই, আমি ৰুট ছাইডত পোৱা নাই মানে। আমি গৈছিলোঁ মানে আপোনাৰ কালি আমি চাৰ্চ কৰিছিলোঁ, আমি গোটেই সাংবাদিক কেইজন গৈছিলোঁ, কিন্তু তাতে পোৱা নাই, কোনো ড্ৰেইনেই পোৱা নাই মানে। নাই এইটো এটা হেৰি আছে। হয়, ৰোড চাইড কেঁচা ড্ৰেইন আছিল। কেঁচা ড্ৰেইন আছিল, পিছত ড্ৰেইনটো কি কৰিছিলে হয়। আপোনালোকে? ড্ৰেইনটোৰ পৰা মানে বেছিভাগ মানে ৰাস্তাই বনালে ইয়াতে। ইয়াতে এটা প্ৰচিডিং কৰা আছে ড্ৰেইনটোৰ পৰা। আচ্ছা, সেইটোৱে তা আপোনালোকে মানে পিছত ড্ৰেইনটো মানে কি বনাইছিলে মানে? ৰাস্তাই বনাইছে পাব্লিকে মানে মিটিং কৰিলে, মিটিং কৰি এটা মানে ড্ৰেইনটো অলপ অলপ কৰিছে আৰু ৰাস্তাটোহে বেছি বনাইছে ইয়াতে। ৰাস্তাটো বেয়া আছিল, পিছত ড্ৰেইনটো নবনাই ৰাস্তা বনাই দিছে? ৰাস্তা বনাইছিলে। আচ্ছা, আৰু ছেক্ৰেটাৰী মহোদয়, আপোনাৰ কথাতেই আমাৰ সকলো স্পষ্ট হৈ গ'ল। এতিয়া দৰ্শক তথা সাধাৰণ ৰাইজেও ভালদৰে বুজি পাই গ'ল বাস্তৱ সত্যটো কি। কিন্তু আমাৰ অস্তিত্ব ফাউণ্ডেশ্যনৰ সকলো উপস্থাপনতে চিধা চিধি অলপমান বাক্য থাকেই। শুনক, আপুনি যে প্ৰচিডিং আকাৰে ৰাস্তা বনোৱা হৈছে বুলি কৈছে, এইটো কোনো ব্যাখ্যা নহয়, এইটো এটা স্পষ্ট বাহানা। আমি সেইটো বুজি পাই গৈছো। কাগজী শব্দ ব্যৱহাৰ কৰি নিজৰ দায়িত্বৰ পৰা পলাই যাব বিচৰাৰ এটা চেষ্টা মাথো, নহয় জানো? এইদৰে ৰাইজক বিভ্ৰান্ত কৰাটো নিজে এটা প্ৰশাসনিক অপৰাধ। এইটো আমি সকলোৱে ভালকৈ জানো যে ৰাস্তা ঘাটৰ কামবোৰ আনটাইট গ্ৰান্টৰ ফাউণ্ডি কৰা হয় আৰু ড্ৰেইনেজৰ কামবোৰ টাইট গ্ৰান্টৰ পৰা কৰা হয়। এইটো কোনো মতবাদৰ বিষয় নহয় যে প্ৰচিডিং আৰু এইটো সেইটো। এইটো 15 ফাইনেন্স কমিশ্যনৰ দ্বাৰা বাধ্যতামূলকভাৱে নিৰ্ধাৰিত ৰুলছ এণ্ড গাইডলাইন। এইটো আপুনি প্ৰচিডিং কৰি কিবা কৰিব নোৱাৰে। আৰু এই চেংচন ড্ৰেইনটো স্পষ্টকৈ ফকাছ এৰিয়া চেনিটাইজেশ্যন আছিলে, টাইট গ্ৰান্ট। তেন্তে এতিয়া চিধা প্ৰশ্ন, টাইট গ্ৰান্টৰ টকা ব্যৱহাৰ কৰি ৰাস্তা বনোৱাৰ অধিকাৰ আপোনালোকক কোনে দিলে? 15 ফাইনেন্স কমিশ্যনৰ নিয়ম উলংঘন কৰাৰ অধিকাৰ আপোনালোকৰ আছেনে? এইটো কেৱল অনিয়ম নহয়, এইটো অৰ্থনৈতিক দুৰ্নীতি, নিয়ম ভংগ আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰ, যিটো আপোনালোকে কৰিছে। এফালে বিকাশৰ নামত কাগজে কলমে নাটক ৰচিছে আৰু বাহানা যিটো দিছে সেইটো সাংঘাতিকভাৱে আইনী উলংঘা। আমি স্পষ্টকৈ কৈ দিওঁ, ৰাইজ এতিয়া অন্ধ নহয় আৰু বুৰ্বকো নহয়। গতিকে এইবোৰ বাহানাৰ ফেলকিবাজি বন্ধ কৰক। আপুনি আইন অনুসৰি কাম কৰিছে নে আইনক উপহাস কৰিছে কওকচোন? কাগজৰ বিকাশ আৰু বাস্তৱৰ বিকাশৰ মাজত এইবোৰ কেনেকুৱা ধৰণৰ বিকাশৰ লীলা খেলা চলিছে আপোনালোকৰ? কাক বুৰ্বক বনাই আছে আপোনালোকে, ৰাইজক নে ব্যৱস্থাক? টকাটো উঠাওঁতে আপোনালোকে সকলোখিনিত লিখিছে ড্ৰেইনেজ ছিষ্টেম দয়াল দাস হাউচ টু মোহনবাসী LP স্কুল। গতিকে এই বুৰ্বকটো কাক সজাব চেষ্টা কৰি আছে? আমি ৰাইজক, সেই সাধাৰণ ভোটাৰসকলক, নে সেই ব্যৱস্থাপনাক? কি কৰি আছে আপোনালোকে? সেয়েহে এই উপস্থাপনাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই যদি কোনো স্পষ্ট, দৃশ্যমান আৰু দায়িত্বশীল ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে সেয়া কেৱল অৱহেলা নহয়, ইচ্ছাকৃতভাৱে নীৰৱ সমৰ্থন বুলি আমি গণ্য কৰিব লাগিব। হোজাই জিলাৰ শংকৰদেৱ নগৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত বহি থকা ডেভেলপমেণ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকল, আপোনালোকৰ চকুৰ আগতে চলি থকা এই অনিয়ম, অবৈধতা আৰু দুৰ্নীতি
কিমান দিনলৈ দেখা নোপোৱাৰ অভিনয় কৰি ঢাকি ৰাখিব? ৰাইজৰ টকা, ৰাইজৰ অধিকাৰ আৰু উন্নয়নৰ নামত চলি থকা এই নাটকত আপোনালোকৰ নীৰৱতাই এতিয়া নিজেই প্ৰশ্নবিদ্ধ। আজিৰ সময়ত আটাইতকৈ ডাঙৰ ৰহস্য এইটো নহয় যে দুৰ্নীতি কেনেকৈ হৈছে, বৰঞ্চ এইটো দায়িত্বত থকা বিষয়াসকলে কিয় এতিয়ালৈকে একো নকৰে, নিমাত কিয়? বাকী অস্তিত্ব ফাউণ্ডেশ্যনৰ পৰিয়াল, এই উপস্থাপনটো শ্বেয়াৰ নকৰিলে হয়তো বহুতো ৰাইজে এই সত্যটো নাজানিব। দলপুখুৰী ব্লকৰ বহু অঞ্চললৈ আমাৰ কণ্ঠই এতিয়ালৈকে পোহৰ নাপালে। সেয়েহে উপস্থাপনটো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তথাকথিত বিকাশৰ নামত চলি থকা এই নগ্ন স্বৰূপ আৰু বিকাশৰ নামত কি চলি আছে সেইটো দলপুখুৰী ৰাইজৰ আগত উন্মোচিত হয়। আহি আছে দলপুখুৰী উন্নয়ন খণ্ডৰ মাৰাত্মক বিকাশৰ নমুনাসমূহ। অকণমান দলপুখুৰীত জনসাধাৰণ আমাৰ লগত সংযোগ হৈ যাওক, পিছলৈ আমি মাৰাত্মক এই উন্নয়নৰ নমুনাসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। আজিলৈ ইমানতেই বিদায় লৈছোঁ। জয় জুবিন দা।